সনাতন সংস্কৃতিৰ পৰিপন্থী, যি পিতৃ মাতৃক গুৰুৰ স্থানত অধিষ্ঠিত কৰিছে আমাৰ সনাতনী সভ্যতাই, ভাগৱত এখন হৰিনাম ধৰ্মই। সেই পিতৃ মাতৃক আকৌ বৃদ্ধাশ্ৰমত কোনে নিয়ে? সন্তানেহে নিয়ে। সন্তানে সন্তাপ দিব, পুত্ৰহে তাৰিব। গতিকে আমি সেইকাৰণে পুত্ৰ জন্মাব লাগিব। সন্তান জন্ম দিলে আমি সন্তাপ পামেই। এতিয়া কপিল পুত্ৰ, দেৱাহুতিৰ পুত্ৰ, কদম্বৰ পুত্ৰ। গতিকে এই পুত্ৰৰ আমি কেনেকৈ আমি সংস্কাৰ কৰিব লাগিব। আজিকালি আৰু কিছুমান অপসংস্কৃতি আমাৰ মাজত মানে চাৰিওফালে বিৰাজমান হৈছে। ক'বলৈ বেয়া লাগে, 2-3টা মাক সন্তান থকা মাতৃয়েও পৰপুৰুষৰ আশ্ৰয় লৈ পেলাই ক'ৰবালৈ গুচি যায়। তেওঁলোকে ধন টকা পইচা অভাৱত যায় নেকি? সতি সন্ততিৰ অভাৱত যায় নেকি? দেখোঁ সতি সন্ততিত আছে, টকা পইচাও আছে, সকলোবোৰ আছে। তথাপিও বোলে নহয়, আমুকৰ মানুহজনী আমুকলৈ গুচি গ'ল। কি এইবোৰ? চৰিত্ৰৰ স্খলন, এইবোৰ চাৰিত্ৰিক স্খলন। গতিকে আমি চৰিত্ৰ গঠনৰ কাৰণে কৰিও কুমাৰকালে ভাগৱতৰ ধৰ্ম, কুমাৰ কালৰ পৰাই তেওঁলোকক আমি প্ৰকৃত পথৰ সন্ধান দিব পৰা নাই। তেনে পিতৃ মাতৃ আমি নিজেও হৈ উঠা নাই।